আমি পঢ়িব লাগিব আজি বিদ্যুৎ ক্ষেত্ৰত ৰখা বৈদ্যুতিক দ্বিমেৰুৰ ওপৰত প্ৰয়োগ হোৱা টৰ্ক acting on a electric dipole placed in an electric field. আমি ডাইপোলৰ বিষয়ে অলৰেডি পঢ়িছোঁ. ডাইপোল মানে হৈছে যে যেতিয়া দুটা ইকুৱেল আৰু অপজিট চাৰ্জ অতি ওচৰা ওচৰিকৈ থাকে তেতিয়া আমি তাক ইলেক্ট্ৰিক ডাইপোল বুলি কওঁ. When two equal and opposite charges are separated by a very close distance, then it is called an electric dipole. এটা ডাইপোল এটা যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ডত ৰাখিম, ইলেক্ট্ৰিক ফিল্ডৰ এটা প্ৰপাৰ্টি আছে যে ইলেক্ট্ৰিক ফিল্ডে কি কৰে, পজিটিভ চাৰ্জক সদায় ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনত সি ফ'ৰ্চ দিয়ে আৰু নিগেটিভ চাৰ্জক সি সদায় ইলেক্ট্ৰিক ফিল্ডখনৰ অপজিট ডাইৰেকশ্যনত ফ'ৰ্চ দিয়ে. যেহেতু এটা ডাইপোলত পজিটিভ আৰু নিগেটিভ চাৰ্জ দুটা ওচৰা ওচৰিকৈ থাকে, গতিকে পজিটিভ চাৰ্জৰ ওপৰতো ইলেক্ট্ৰিক ফিল্ডখনে এটা ফ'ৰ্চ দিব আৰু নিগেটিভ চাৰ্জটোৰ ওপৰতো ইলেক্ট্ৰিক ফিল্ডখনে এটা ফ'ৰ্চ দিব আৰু এই দুইটা ফ'ৰ্চৰ ডাইৰেকশ্যনটো অপজিট হ'ব. গতিকে যেতিয়া দুটা ফ'ৰ্চ ইকুৱেল আৰু অপজিট হয় আৰু সিহঁতৰ লাইন অফ একশ্যনটো বেলেগ হয়, ডিফাৰেণ্ট ডাইৰেকশ্যনত হয়, তেতিয়া এটা টৰ্ক প্ৰডিউচ হয়. আৰু টৰ্ক প্ৰডিউচ হ'লে কি হয়, যেতিয়া এটা বস্তুৰ ওপৰত টৰ্ক প্ৰডিউচ হয় তেতিয়া বস্তুটো কি কৰে, ঘূৰে, ৰ'টেট কৰে. গতিকে আমি এতিয়া ইলেক্ট্ৰিক ফিল্ড এখনত এটা ডাইপোল ৰাখিলে সেই ডাইপোলটোৰ ওপৰত প্ৰয়োগ হোৱা টৰ্কৰ এটা এক্সপ্ৰেশ্যন উলিয়াম. প্ৰথমতে আমি এটা ইলেক্ট্ৰিক ডাইপোল লৈ লওঁ. ধৰি লোৱা যে আমি এটা ইলেক্ট্ৰিক ডাইপোল লৈছোঁ. ইলেক্ট্ৰিক ডাইপোলটো suppose this is charge minus q and this is charge plus q. দুইটা চাৰ্জৰ ভেলুটো ইকুৱেল হ'ব লাগিব. সাপোজ আমি ইয়াত এখন ইলেক্ট্ৰিক ফিল্ড দিছোঁ আৰু সাপোজ ডাইপোলটোৰ চেণ্টাৰটো হৈছে এইটো, দিছ ইজ দ্য চেণ্টাৰ, আৰু ডাইপোলটোৰ লেংথটো আমি সাধাৰণতে 2a বুলি লওঁ. গতিকে এইটো যদি ডাইপোলটোৰ লেংথ, ডাইপোলটো এইটো যদি চেণ্টাৰ হয়, সাপোজ ইট ইজ O, উইথ দ্য চেণ্টাৰ অফ দ্য ডাইপোল. গতিকে চেণ্টাৰৰ পৰা প্ৰতিটো চাৰ্জলৈকে যিটো দূৰত্ব হ'ব সেই দূৰত্বটো হ'ব, এটা হ'ব A, আনটো হ'ব A. গতিকে মাইনাছ কিউ চাৰ্জলৈ ডিষ্টেঞ্চটো হ'ব A আৰু প্লাছ কিউ চাৰ্জলৈ ডিষ্টেঞ্চটো হ'ব A. সাপোজ মাইনাছ কিউ চাৰ্জটো A পইণ্টত আছে আৰু প্লাছ কিউ চাৰ্জটো B পইণ্টত আছে. ইহঁতৰ মাজৰ টোটেল ডিষ্টেঞ্চ হৈছে 2a. এতিয়া আমি ইয়াত এখন যদি ইলেক্ট্ৰিক ফিল্ড দিওঁ, সাপোজ এখন ইলেক্ট্ৰিক ফিল্ড E, আমি এইটো দিশত দিছোঁ ইলেক্ট্ৰিক ফিল্ডখন. আৰু তোমালোকে এটা কথা জানা যে এটা ডাইপোলৰ সদায় ডাইপোল মমেণ্ট থাকে, তাৰমানে দ্বিমেৰু এটাৰ দ্বিমেৰু ভ্ৰামক থাকে আৰু দ্বিমেৰু ভ্ৰামকৰ দিশটো মাইনাছ কিউৰ পৰা প্লাছ কিউ দিশত, তাৰমানে মাইনাছ কিউৰ পৰা প্লাছ কিউ মানে এইটো দিশত হ'ব. চ' দিছ ইজ দ্য ডাইৰেকশ্যন অফ ডাইপোল মমেণ্ট. ডাইপোল মমেণ্টটো আমি পি আখৰ দি ৰিপ্ৰেজেণ্ট কৰোঁ. দিছ ইজ দ্য ডাইপোল মমেণ্ট. এতিয়া এটা ভেক্টৰ ৰাখি তোমালোকে ইয়াৰ ওপৰত ভেক্টৰ চিন দিব পাৰা. এতিয়া নেক্সট কি হ'ব যে এই চাৰ্জকেইটা ইকুৱেল আৰু অপজিট হোৱাৰ কাৰণে এই ইলেক্ট্ৰিক ফিল্ডখনে কি কৰিব, এইটো চাৰ্জৰ ওপৰতো ফ'ৰ্চ দিব আৰু এইটো চাৰ্জৰ ওপৰতো ফ'ৰ্চ দিব. এতিয়া মই কৈছিলোঁ যে ইলেক্ট্ৰিক ফিল্ড এখনত যদি আমি পজিটিভ চাৰ্জ ৰাখোঁ তেতিয়াহ'লে পজিটিভ চাৰ্জক ইলেক্ট্ৰিক ফিল্ডখনে সদায় ইলেক্ট্ৰিক ফিল্ডৰ দিশত ফ'ৰ্চ দিয়ে. তাৰমানে ইলেক্ট্ৰিক ফিল্ড এখন ধৰা এনেকৈ আছে, দিছ ইজ দ্য ইলেক্ট্ৰিক ফিল্ড. আমি ইয়াত যদি এটা পজিটিভ চাৰ্জ ৰাখোঁ তেতিয়াহ'লে এই পজিটিভ চাৰ্জটো ইলেক্ট্ৰিক ফিল্ডখনে সদায় ইলেক্ট্ৰিক ফিল্ডখনৰ দিশত
ঠেলি লৈ যাব ইলেক্ট্ৰিক ফিল্ডখনৰ দিশত বল প্ৰয়োগ হ'ব আৰু যদি আমি ইয়াত এটা নিগেটিভ চাৰ্জ ৰাখোঁ নিগেটিভ চাৰ্জটোৰ ওপৰত হ'লে অপজিট ডাইৰেকশ্যনত বল প্ৰয়োগ হ'ব অৰ্থাৎ ইয়াৰ ওপৰত প্ৰয়োগ হোৱা বলটো এইটো দিশত হ'ব এতিয়া ইয়াত চোৱা যেটো প্লাস কিউ চাৰ্জ আছে সেই প্লাস কিউ চাৰ্জটোক ইলেক্ট্ৰিক ফিল্ডখনে ওপৰলৈ লৈ যাব মানে এইটো দিশত বল প্ৰয়োগ হ'ব দিস ইজ দা ফোর্স acting on the charge plus q আৰু আমি ইয়াত প্ৰয়োগ কৰা ইলেক্ট্ৰিক ফিল্ডখন E applied electric field is E and the charge is q so force is F is equal to হ'ব q into E কেনেধৰণে যদি আমি নিগেটিভ চাৰ্জটো কথা কওঁ মাইনাছ কিউ তেতিয়াহ'লে ইয়াৰ ওপৰত দিয়া বলটো হ'ব ইলেক্ট্ৰিক ফিল্ডখনৰ অপজিট তাৰমানে তললৈ হ'ব দিস ইজ দ্য ডাইৰেকশ্যন অফ ফোৰ্স কিউ ইনটু ই মই অকল মেগনিটিউড কেইটা দেখাইছোঁ ইয়াত ফোৰ্সৰ গতিকে এই দুইটা ফোৰ্স ইকুৱেল এণ্ড অপজিট গতিকে ইকুৱেল এণ্ড অপজিট ফোৰ্স কেইটাই কি কৰিব টৰ্ক উৎপন্ন কৰিব they will form a torque গতিকে আমি প্ৰথমতে দুটা লাইন লিখি লওঁ প্ৰথমতে লিখিম let us consider an electric dipole produced by the charge plus q and minus q and separation between them is 2a অসমীয়াত লিখা ধৰা হল প্লাস কিউ আৰু মাইনাস কিউ আধানেৰে গঠিত দ্বিমেৰু এটাৰ আধান দুটাৰ মাজৰ দূৰত্ব 2a let the dipole is placed in an electric field E ধৰা হল দ্বিমেৰুটো ই প্ৰাবল্যৰ কেপিটেল ই প্ৰাবল্যৰ এখন বিদ্যুৎ ক্ষেত্ৰত ৰখা হৈছে আৰু ই বিদ্যুৎ ক্ষেত্ৰৰ সৈতে
থিটা কোণ কৰিছে let the angle between the electric field and dipole moment is theta. So this angle is theta. And the dipole to dish to ami sadai etu dhor minus q ba plus q tamane dipole moment dipole dish mane dipole moment or dish to bujai jodi dipole to electric field khonor logot kiman kon korise theta kon korise. So ne likha since force on each charge is QE. So they will form a couple. যেহেতু দুইটা আধানৰ ওপৰত ক্ৰিয়া কৰা বল সমান গতিকে বলযুগ্মৰ সৃষ্টি হ'ব। বলযুগ্ম মানে দুটা ফোর্স এটো বলযুগ্ম বুলি কয় ইকুৱেল এণ্ড অপজিট ফোর্স। ঠিক এইখিনিলৈকে সবে বুজি পাইছা? গতিকে আমি টৰ্কটো উলিয়াম এতিয়া। টৰ্ক acting on the dipole অসমীয়াত লিখা দ্বিমেৰুটোৰ ওপৰত ক্ৰিয়া কৰা টৰ্ক হ'ব টৰ্কটো আমি এনেকৈ এইটো লেটাৰ দি ৰিপ্ৰেজেণ্ট কৰোঁ টাও। টৰ্ক ইজ ইকুৱেল টু আমি জানো যে টৰ্ক ইজ ইকুৱেল টু ফোর্স আৰু ফোর্স দুটাৰ মাজৰ পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ। টৰ্ক ইজ ইকুৱেল টু ফোর্স এণ্ড পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ বিটুইন দ্য টু ফোর্সেছ। গতিকে ইয়াত আমি ফোর্স কি পালোঁ কিউ ই। চ' টৰ্ক ইজ ইকুৱেল টু ফোর্স মানে বল পূৰণ perpendicular distance between
the two forces অসমীয়াত লিখা বল পূৰণ বল দুটাৰ মাজৰ লম্ব দূৰত্ব বল পূৰণ বল দুটাৰ মাজৰ লম্ব দূৰত্ব এটা বল দুটাৰ মাজৰ লম্ব দূৰত্ব বুলি ক'লে আমি এই ফৰ্সটো আৰু এই ফৰ্সটোৰ মাজৰ আমি পাৰপেন্ডিকুলাৰ ডিসটেন্সটো ক্যালকুলেট কৰিব লাগিব আমি বলটো পাই গলো ফোর্স ইজ ইকুয়াল টু কিউ ইনটু ই প্ৰতিটো বল সমান কিউ ই আৰু ইহঁতৰ মাজৰ যেটো পাৰপেন্ডিকুলাৰ ডিসটেন্সটো আমি কেনেকৈ ক্যালকুলেট কৰিম আমি কি কৰিম সাপোজ এই ফোর্সটো মই অলপ বহাই দিছো ফোর্সটো বহোৱা নাই মই length to বহাই লৈছো perpendicular distance এতিয়া চোৱা এই ডিসটেন্স তে হ'ব এই দুইটা ফোর্সৰ মাজৰ perpendicular force গতিকে মই এটা লাইন ড্ৰ কৰিছো এই লাইনটো মই এক্সটেন্ড কৰি দিছো আৰু এইফালে এটা লাইন টানিছো तो लाइन टानिले माने कि हो सपोज ए बी सपोज सी सो AC is the distance which represents the distance between the two force the দুটা বল এটো বল আৰু এটো বলৰ মাজৰ দূৰত্বটো হ'ব লম্ব দূৰত্বটো হ'ব এটো AC is the perpendicular distance between the two forces এটা আমি AC ডিসটেন্স তো ক্যালকুলেট কৰিব লাগিব AC ডিসটেন্স ক্যালকুলেট কৰিবলৈ আমাক এই থিটাটো লাগিব আমি জানো যে ইলেক্ট্ৰিক ফিল্ড খনে ডাইপোলটোৰ লগত থিটা কোণ কৰিছে এই থিটা কোণ কৰিছে গতিকে এই এংগলটো থিটা যে তোমালোকে এবাৰ ধুনীয়াকৈ উলিয়াই ল'ব পাৰিবা এই এংগলটো যদি থিটা হয় এই এংগলটো কিমান হ'ব বা আমাক এই এংগলটো নহলেও হ'ব আমাক আমি এই এংগলটো জানিলেও হৈ যাব এটো যদি থিটা হয় এই এংগলটো থিটা গতিকে ইয়াৰ পৰা তোমালোকে sin থিটাৰ ভ্যালু উলিয়াই লোৱা sin থিটা p/h গতিকে এই এংগলটোৰ কাৰণে পাৰপেন্ডিকুলাৰ হ'ব AC divided by h হ'ব AB so AC equal to AB sin theta AB মানে কি চোৱা AB মানে হৈছে length of the dipole ত্ৰিমেৰুটোৰ দৈৰ্ঘ্য মানে দুইটা আধানৰ মাজৰ দূৰত্ব আমি লৈছো 2a so AC equal to 2a sin theta গতিকে আমি টৰ্কৰ পৰিমাণটো লিখিম ফোর্স to QE F into AC so F is equal to Q into E into AC sorry ঠিক আছে AC মানে 2a sin theta মই ওপৰত লিখিছো এখিনি এতিয়া চোৱা মাত্ৰৰ মানটো হ'ব QE into 2a sin theta মই কি কৰিছো এতিয়া 2 এটো আগলৈ লৈ আহিলো 2a q আগলৈ যদি 2 এটো লৈ আহো 2 এটো যদি মই ইয়ালৈ লৈ আহো তবে 2a q into
E sin theta. 2aq into E sin theta. So what is 2aq? 2aq is the dipole moment. 2aq to kami ki kaun? Dipole moment P. আমি যে ইলা P লিখিছো P মানে হৈছে dipole moment দ্বিমেৰু ভ্ৰামক 2aq. So P E sin theta. তো আমি আগতে পঢ়ি থোৱা আছে এখিনি যে দ্বিমেৰু ভ্ৰামক P কিমান হয় আধান দুটাৰ মাজৰ দূৰত্ব আৰু আধানৰ পূৰণফল। গতিকে এইটো হৈছে টৰ্কৰ ম্যাগনিটিউড বা টৰ্কৰ মান এটা দ্বিমেৰু বিদ্যুৎ ক্ষেত্ৰত ৰাখিলে তাৰ ওপৰত প্ৰয়োগ হোৱা টৰ্কৰ মান। এতিয়া ইয়াত তোমালোকে চোৱা এটা কথা ইম্পৰ্টেণ্ট কথাটো হৈছে কি ইয়াত আমি যে P লিখিছো what is P? P is the dipole moment দ্বিমেৰু ভ্ৰামক আৰু ই হৈছে ইলেক্ট্ৰিক ফিল্ড। দ্বিমেৰু ভ্ৰামক P এটা হৈছে ভেক্টৰ কোৱান্টিটি P is a vector quantity and E is also a vector quantity দুটা ভেক্টৰ আছে P আৰু E আৰু ইয়াত এংগলটো আছে sin theta। গতিকে আমি কি কৰিব পাৰো ইয়াত P আৰু E ক্ৰছ প্ৰডাক্ট হিচাপে আমি এক্সপ্ৰেছ কৰিব পাৰিম। যদি আমি ভেক্টৰত প্ৰকাশ কৰাৰ কথা ভাবো তেতিয়াহ'লে আমি কি কৰিম P ক্ৰছ E যদি লিখো তেতিয়াহ'লে কি হ'ব P E sin theta হৈ যাব। তোমালোকৰ ভেক্টৰটো মনত আছে যে আমি দুটা ভেক্টৰ সাপোজ A আৰু B A cross B is equal to AB sin theta। লগত ইয়াত এটা একক ভেক্টৰ এতিয়া আমি যদি এই টৰ্ক ইজ এ ভেক্টৰ কোৱান্টিটি গতিকে আমি যদি ভেক্টৰত প্ৰকাশ কৰোঁ তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ P E sin theta ঠাইত লিখিব পাৰোঁ আমি P cross E। গতিকে আমি যদি ভেক্টৰ লিখোঁ ইন ভেক্টৰ ফৰ্ম মানে ভেক্টৰ ৰূপত লিখিলে কি হ'ব টৰ্ক টাউ ওপৰত ভেক্টৰ চিন দিবা is equal to dipole moment P cross E P ওপৰত ভেক্টৰ চিন E ওপৰত ভেক্টৰ চিন P cross E হৈছে ভেক্টৰ ফৰ্ম মানে টৰ্ক এটা ভেক্টৰ ৰাখি আৰু ইয়াৰ ডাইৰেকশ্যনটো টৰ্কটোৰ ডাইৰেকশ্যনটো দুইটা চাৰ্জৰ ওপৰত প্ৰয়োগ হোৱা যিটো টৰ্ক এটা আছিলে তলৰ ফাললৈ এটা আছিলে ওপৰৰ ফাললৈ প্লাছ কিউ মাইনাছ কিউ। গতিকে এই টৰ্কৰ যিটো দিশ হ'ব টৰ্কৰ দিশটো আমি স্ক্ৰু ৰুলৰ সহায়ত উলিয়াব পাৰোঁ ৰাইট হেণ্ড যিটো স্ক্ৰু ৰুল আছে তাৰ সহায়ত আমি ইয়াক উলিয়াব পাৰোঁ। তাৰমানে আমি এইটো মনত আছে না A cross B যেনেকৈ কৰিছিলোঁ স্ক্ৰু এটা যদি আমি এইটো ক্লক ৱাইজত ঘূৰাই দিলে আমি স্ক্ৰুটো যিফালে সোমাই যাব সেইটোৱে হ'ব A cross B পূৰণ কৰিলে নতুন যিটো ভেক্টৰ পাম তাৰ দিশটো। তেনেকৈ টৰ্কত আমি কি কৰিছোঁ P cross E গতিকে আমি P আৰু E যদি ক্ৰছ প্ৰডাক্ট কৰোঁ তাৰমানে এইফালে ইলেক্ট্ৰিক ফিল্ডখন আছে এইফালে Pটো আছে গতিকে P cross E so this is P and this is E গতিকে আমি স্ক্ৰুটো P ৰ পৰা E দিশত যদি আমি এটা স্ক্ৰু ঘূৰাওঁ তাৰমানে এইটো এণ্টি ক্লকৱাইজ হ'ব এণ্টি ক্লকৱাইজ হ'লে স্ক্ৰুটো কি হ'ব বাহিৰলৈ ওলাই আহিব যদি ক্লকৱাইজত আমি স্ক্ৰুটো ঘূৰাওঁ স্ক্ৰুটো ভিতৰৰ ফাললৈ সোমাই যাব আৰু এণ্টি ক্লকৱাইজত যদি আমি স্ক্ৰুটা ঘূৰাওঁ স্ক্ৰুটো বাহিৰ ফাললৈ ওলাই আহিব। গতিকে এই টৰ্কৰ যিটো দিশ হ'ব সেই টৰ্কৰ দিশটো হ'ব আউটৱাৰ্ড ডাইৰেকশ্যনত বাহিৰ ফাললৈ হ'ব থ্ৰী ডাইমেনশ্যনেল কি হ'লে অকণমান প্ৰব্লেম হয় এইফালে টৰ্কৰ দিশটো হ'ব। গতিকে আমি টৰ্কৰ দিশটো স্ক্ৰু নীতিৰ সহায়ত আমি উলিয়াই ল'ব পাৰোঁ। চ' দিছ ইজ দ্য ফাইনেল এক্সপ্ৰেশ্যন ফৰ টৰ্ক।
এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এই ডেৰিভেশ্যনটো তোমালোকৰ পৰীক্ষাত কেতিয়াবা কেতিয়াবা এইটো টৰ্কৰ এক্সপ্ৰেশ্যনটো উলিয়াবলৈ দিয়ে। আৰু এতিয়া আমি টৰ্কৰ মেক্সিমাম ভেলুটো আমি ইয়াৰ পৰা কেলকুলেট কৰিব পাৰোঁ যে টৰ্কৰ মেক্সিমাম ভেলুনো কিমান হ'ব। এটা ডাইপোলৰ ওপৰত ক্ৰিয়া কৰা টৰ্কৰ সৰ্বোচ্চ মান কিমান, হোৱাট ইজ দ্য মেক্সিমাম ভেলু এক্টিং অন এ টৰ্ক। এতিয়া টৰ্কৰ মেক্সিমাম ভেলু হ'বলৈ হ'লে কি হ'ব লাগিব, টৰ্ক যিটো আমি পাইছিলোঁ টৰ্কৰ মান হ'ব পি ই সাইন থিটা। টৰ্কটো মেক্সিমাম হ'বলৈ কি হ'ব লাগিব, সাইন থিটাটো 91 হ'ব লাগিব, তাৰমানে থিটা ইজ ইকুৱেল টু 90 ডিগ্ৰী হ'ব লাগিব। when থিটা ইজ ইকুৱেল টু 90 ডিগ্ৰী, যেতিয়া থিটা সমান 90 ডিগ্ৰী হ'ব তেতিয়া টৰ্কৰ মানটো সৰ্বোচ্চ হ'ব। আৰু এইটো হ'ব মেক্সিমাম টৰ্ক, সৰ্বোচ্চ। আৰু এটা টৰ্কৰ ওপৰত ক্ৰিয়া কৰা এটা ডাইপোলৰ ওপৰত ক্ৰিয়া কৰা টৰ্কৰ মানটো কেতিয়া মিনিমাম হ'ব, সৰ্বনিম্ন হ'ব। মিনিমাম কেতিয়া হ'ব, যেতিয়া থিটাটো 0 ডিগ্ৰী হ'ব। থিটা 0 হ'লে তাৰ ওপৰত কোনো টৰ্ক প্ৰডিউচ নহ'ব। when থিটা ইকুৱেল টু 0 টাউ ইজ ইকুৱেল টু 0 সাইন 0 0 চ' 0। তাৰমানে এটা ডাইপোল যদি ইলেক্ট্ৰিক ফিল্ড এখনত পেৰেলেলি থাকে, ছাপ'জ এইটোৱে ডাইপোলটো আমাৰ, এইটো ডাইপোলটো ইয়াত মাইনাছ কিউ আছে, ইয়াত প্লাছ কিউ আছে। ইলেক্ট্ৰিক ফিল্ডখন ধৰা ওপৰ ফাললৈ দিছোঁ, মই ওপৰলৈ আছে ইলেক্ট্ৰিক ফিল্ডখন। আৰু এই ডাইপোলটো যদি এনেকৈ থাকে, পেৰেলেলি থাকে বা এণ্টি পেৰেলেলিও থাকিব পাৰি, এনেকৈও থাকিব পাৰি। তুমি থিটাটো যে 0 লৈছোঁ, এইটো 0 ডিগ্ৰী হ'ব পাৰে, 180 ডিগ্ৰী হ'ব পাৰে। তাৰমানে এনেকৈ ইলেক্ট্ৰিক ফিল্ডখন ওপৰলৈ আছে, আপৰ ডাইৰেকশ্যনত টৰ্কটো মোৰ ডাইপোলটো এনেকৈ আছে বা ডাইপোলটো এনেকৈ আছে, তেতিয়াহ'লে এই ডাইপোলটোৰ ওপৰত কোনো টৰ্কে ক্ৰিয়া নকৰিব, টৰ্ক ইজ 0। গতিকে এইখিনি আমাৰ বস্তু আছিলে। নেক্সট আমি এটা প্ৰব্লেম কৰি চাওঁ। লিখা এটা কুৱেশ্যন। Calculate the torque acting on an electric dipole constituted by the charges plus E and minus E separated by a distance of 1 angstrom placed perpendicularly in an electric field of 10 to the power 5 Newton per coulomb. অসমীয়াত লিখা 1 angstrom ব্যৱধানত থকা প্লাছ ই আৰু মাইনাছ ই আধানেৰে গঠিত দ্বিমেৰু এটাক
10 to the power 5 নিউটন পাৰ কুলম প্ৰাবল্যৰ বিদ্যুৎ ক্ষেত্ৰ এখনত লম্বভাৱে ৰখা হৈছে। Calculate the torque acting on the dipole. দ্বিমেৰুটোৰ ওপৰত ক্ৰিয়া কৰা টৰ্কৰ মান উলিওৱা। Calculate the torque acting on the dipole. এতিয়া ইয়াত চোৱা যে আমাক যেতিয়া আধান দিছে চাৰ্জ এটা দিছে প্লাছ ই আৰু আনটো হৈছে মাইনাছ ই। যেহেতু ই লিখা আছে এইটো গম পাবা ই লিখা থাকিলে যেহেতু ই মানে হৈছে ইলেক্ট্ৰনৰ চাৰ্জ, গতিকে প্লাছ ই মানে হৈছে প্ৰটনৰ আধান ইলেক্ট্ৰনৰ আধানৰ সমান, গতিকে প্লাছ ই লিখা আছে, গতিকে এইটো হৈছে এটা প্ৰটন আৰু আনটো হৈছে ইলেক্ট্ৰন। আমি টৰ্ক উলিয়াব দিছে, টৰ্ক ইজ ইকুৱেল টু আমি পালোঁ যে পি ই সাইন থিটা। আমাক ইয়াত পি লাগিব, ই লাগিব আৰু সাইন থিটাৰ মান লাগিব। গতিকে পাৰ্পেণ্ডিকুলাৰলি ৰখা হৈছে, গতিকে ইয়াত আমাৰ দিটো আছে যে থিটাটো 90 ডিগ্ৰী গিভেন দিয়া আছে, থিটাটো 90 ডিগ্ৰী। তাৰপিছত ইলেক্ট্ৰিক ফিল্ডখনৰ ষ্ট্ৰেংথটো আমাক দিয়া আছে 10 to the power 5 নিউটন পাৰ কুলম। আমি পিটো উলিয়াই ল'ব লাগিব, পিটো আমাক দিয়া নাই, আমাক চাৰ্জটো দিয়া আছে, ই দিয়া নাই, ইটো আমি নিজে ধৰি ল'ব লাগিব। ইটো হৈছে ইলেক্ট্ৰনৰ চাৰ্জটো আমি পাম 1.6 × 10 to the power -19 কুলম। আমাক সেপাৰেশনটো দিয়া আছে 2a, এইটো দুইটা আধানৰ মাজৰ দূৰত্ব হৈছে 1 আংষ্ট্ৰম, so 10 to the power -10 মিটাৰ। ইয়াৰ পৰা আমি p টো ক্যালকুলেট কৰি ল'ব লাগিব, গতিকে আমি p টো ক্যালকুলেট কৰি লওঁ। so p is equal to 2a into q। 2a মান আমাক দিয়া আছে 10 to the power -10 মিটাৰ ইনটু q ভ্যালুটো আছে ইয়াত q মানে হৈছে এই আধানটো, p is equal to 2aq, ইয়াত q মানে আমি e ল'ব লাগিব 1.6 into 10 to the power -19। So it is 1.6 into 10 to the power -29 by 16 into 10 to the power -30। কুলম ইনটু মিটাৰ, চাবাটো কুলম ইনটু সেন্টিমিটাৰ হৈ যাব। মিটাৰ এতিয়া ভ্যালুকেইটা পুট কৰি দিলে আনসাৰটো তোমালোকে পাই যাবা। মই এটা পুট কৰি দিছোঁ p 16 into 10 to the power -30 into e value di ase 10 to the power 5 into sin 90 degree value 1 is equal to 16 into
10 to the power minus 25. So torque the torque or जितनी unit है torque or unit होइसे Newton into meter. 16 into 10 to the power minus 25 Newton meter.